দৰ্শকসকল আপোনালোকে চাই আছে ৰিয়েল ফেক্টছ আছাম ডিস্ট্ৰিক্ট ওয়াইজ নাম্বাৰ অফ পোষ্ট এলটেড ফৰ পোষ্টিং অফ গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স অৰ্থাৎ ডিস্ট্ৰিক্ট ওয়াইজ জিটি মেথমেটিক্স টিচাৰৰ কিমান পদ খালী আছে তাৰ এখন আমাৰ হাতত তালিকা আহি পৰিছে গতিকে এই ভিডিঅ'টোত আপোনালোকে দেখিবলৈ পাব ডিস্ট্ৰিক্ট ওয়াইজ কোনখন জিলাত কিমান জিটি মেথমেটিক্স পোষ্ট আছে বৰপেটা জিলাত জিটি মেথমেটিক্স পোষ্ট আছে 111টা বঙাইগাঁও জিলাত আছে 50টা ইয়াত কাষ্ট ক্যাটেগৰি ওয়াইজ আমাৰ হাতত আহি নাই পৰা টোটাল নাম্বাৰ অফ পোষ্টৰ তালিকাখনহে আমি লাভ কৰিছো আৰু বঙাইগাঁৱত 50টা কাছাৰ জিলাত 150টা চৰাইদেউ জিলাত আছে 32টাকৈ পদ দৰং জিলাত 92টা ধেমাজি জিলাত আছে 17টা পদ ধুবুৰী জিলাত আছে 90টা পদ ডিব্ৰুগড়ত আছে 44টা পদ গোৱালপাৰা জিলাত আছে 72টা পদ ঠিক সেইদৰে গোলাঘাটত আছে 86টা পদ হাইলাকান্দিত 127টা পদ হোজাইত 18টা পদ যোৰহাট জিলাত 58টা পদ আৰু কামৰূপ ৰুৰেল 144টা পদ ঠিক সেইদৰে কামৰূপ মেট্ৰত আছে 100টাকৈ পদ লখিমপুৰ জিলাত আছে 79টা পদ মাজুলীত আছে 23টা পদ মৰিগাঁও জিলাত আছে 60টাকৈ পদ নগাঁও জিলাত আছে 96টা পদ ইয়াৰ পিছত নলবাৰী জিলাত আছে 35টা পদ শিৱসাগৰ জিলাত আছে 66টা পদ শিৱসাগৰ জিলাত শোণিতপুৰ জিলাত আছে 64টা পদ সাউথ চালমাৰা মানকাছৰ জিলাত আছে 17টাকৈ পদ শ্ৰীভূমি জিলাত আছে 79টা পদ আৰু তিনিচুকীয়া জিলাত আছে 27টা পদ গতিকে গ্ৰেজুৱেট টিচাৰ মেথমেটিক্স টোটাল পোষ্ট ওলাইছিলে 1737টা আৰু ডিস্ট্ৰিক্ট ওয়াইজ টোটাল নাম্বাৰ অফ পোষ্ট কিমান আছে জিলা অনুসৰি আপোনালোকক আমি এই ডাটাখিনি লাভ কৰি আপোনালোকৰ মাজলৈ আনিবলৈ চেষ্টা কৰিলো আৰু অন্যান্য যিখিনি জিটি আৰ্টছ আছে বা অন্যান্য পিজিটিৰ বিভিন্ন সাবজেক্ট ওয়াইজ টোটাল পোষ্টহে আমি লাভ কৰিছো ডিস্ট্ৰিক্ট ওয়াইজ কিমান পোষ্ট আছে এই মুহূৰ্তত আমি লাভ নাই কৰা ঠিক এখন লিষ্ট আৰু উলোৱাও নাই এতিয়ালৈকে যদি উলালেহেঁতেন বা সোশ্যাল মিডিয়া বা ওয়েবসাইট সমূহত যদি উপলব্ধ হ'লহেঁতেন আপোনালোকৰ আগত আমি শ্বেয়াৰ কৰিলোহেঁতেন গতিকে ডিস্ট্ৰিক্ট ওয়াইজ এই লিষ্টখন যেতিয়া ভেকেন্সি ওলাইছিলে তেতিয়াই যেহেতু উলোৱা এতিয়া হয়তো কিছু ক্ষেত্ৰত ৰদ বদলো হ'ব পাৰে গতিকে এইখনে যে ফাইনেল হ'ব তেনেকুৱা কথা নহয় আপোনালোকে ডিস্ট্ৰিক্ট ওয়াইজ এটা আভাস পাবলৈ আৰু যেহেতু বহুতো প্ৰাৰ্থীয়ে সুধি আছিলে জিটি মেথছত কোন জিলাত কিমান পোষ্ট আছে যথেষ্ট যেহেতু পোষ্ট আছিলে সেইবাবে আপোনালোকৰ সহায় হ'ব বুলি এই ভিডিঅ'টোত এই ডাটাখিনি আমি শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিলো গতিকে কোনোবাই যদি ফাৰ্ষ্ট আমাৰ চেনেল ৰিয়েল ফেক্টছ আছাম ভিজিট কৰি আছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব